নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 5 মে 2025 অসমীয়া 21 বহাগ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:28 আৰু সূৰ্যাস্ত সময় 5:46। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে ছাত্ৰ-ছাত্ৰীসকলে। বন্ধুৰ মেজাজ বেয়া হ'ব পাৰে, কাকো অন্ধভাৱে বিশ্বাস নকৰিব। অফিচত গুৰুত্বপূৰ্ণ কাম আপোনাৰ সন্মুখত আহিব। ছ'চিয়েল মিডিয়াত স্পৰ্শকাতৰ আৰু বিভ্ৰান্তিকৰ পোষ্ট লাইক আৰু শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক। বৃষ ৰাশি। আপোনাৰ বিষয়ে মানুহৰ মতামত মিশ্ৰিত হ'ব। মানুহে আপোনাৰ লগত মিঠাকৈ কথা পাতি নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। হয়তো আপুনি কিছু আনন্দদায়ক খবৰ পাব। ৰাজহুৱা স্থানৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যক্তিগত সম্পৰ্কত মধুৰতা থাকিব। অতিৰিক্ত কামৰ বোজা নপৰিব। মিথুন ৰাশি। বিত্তীয় কামত জড়িতসকলে আৰ্থিক সুবিধা লাভ কৰিব। আপোনাৰ প্ৰবল ইচ্ছাশক্তিৰে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। আপোনাৰ পদোন্নতিৰ সম্ভাৱনা আছে। সৰু ভাই ভনীৰ লগত কিছুমান গুৰুত্বৰ বিষয় আলোচনা কৰিব। এটা ডাঙৰ কথাৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। কৰ্কট ৰাশি। পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰিব নোৱাৰিব। ভুল পথ বাছি নিদিব। চকুত বিৰক্তিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। হাৰ্ডৱেৰ ব্যৱসায়ত আপোনাৰ লাভ হ'ব। সিংহ ৰাশি। আপুনি আপোনাৰ কৰ্মশৈলীৰ বিষয়ে অন্তৰ্নিহিত হ'ব। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক যথেষ্ট সময় দিব। আপুনি হয়তো বহু সময় পঢ়ি আৰু গৱেষণা কৰি কটাব পাৰে। আজি কেৱল গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিয়ক। সম্পৰ্ক সম্পৰ্কে কিছুমান বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ অপমান কৰা হ'ব পাৰে। আপোনাৰ ধাৰণাবোৰ অৰ্থপূৰ্ণ হ'ব পাৰে, কিন্তু আপুনি সঠিক কথা ক'লেও আপুনি লক্ষ্য কৰি লোৱা হ'ব পাৰে। ঘৰৰ কাম কাজ কৰিবলৈ মন নাযাব। মাদক দ্ৰব্য একেবাৰে সেৱন নকৰিব। শ্বেয়াৰ মাৰ্কেটত ডাঙৰ টকা বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। তুলা ৰাশি। ভাল বন্ধুৰ সাক্ষাতত আপোনাৰ মনটো সন্তুষ্ট হ'ব। আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তি পাব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু সিদ্ধান্ত ল'ব লাগিব। আপোনাৰ বাকী থকা বিষয়বোৰ লাহে লাহে সমাধান হ'ব। আপোনাৰ সামাজিক প্ৰভাৱ বাঢ়িব। আপোনাৰ হঠাতে আৰ্থিক লাভ হ'ব পাৰে। বৃশ্চিক ৰাশি। আপুনি আনৰ বাবে প্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিব। এয়া ক্ষেত্ৰত জড়িতসকলে নিজৰ কামটো বহুত উপভোগ কৰিব। আপুনি আগতেই পূৰ্বনিৰ্ধাৰিত কামৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব। কামৰ পৰা আপুনি সুবিধা পাব, যেনে কমিছন আৰু বীমা। ধনু ৰাশি। আপোনাৰ জীৱনসংগীৰ প্ৰতি মৰম বাঢ়িব। ব্যৱসায়ীসকলে নিজৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিব লাগিব। নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখক। মানুহে আপোনাৰ অভ্যাসক সমালোচনা কৰিব পাৰে। পুৰণি সম্পৰ্কৰ পৰা আপুনি লাভৱান হ'ব। মকৰ ৰাশি। ডায়েবেটিছ ৰোগীয়ে ঔষধ ব্যৱহাৰ কৰাত অসাৱধান হ'ব নালাগে। বদহজমৰ বাবে মুখৰ ঘাঁ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলো কাম নিজৰ দায়িত্ব লৈ কৰক। স্বাস্থ্যসন্মত খাদ্যাভ্যাস কঠোৰভাৱে পালন কৰক। ক'তো ওলাই নাযাব। আজি হঠাৎ কিছুমান বাধাৰ সন্মুখীন হ'ব লাগিব। প্ৰেমৰ সম্পৰ্কত ঠগ খাব পাৰে। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত হঠাৎ পৰিৱৰ্তন হ'ব পাৰে। আগতে কৰা কঠোৰ পৰিশ্ৰমৰ পৰা লাভৱান হ'ব। আৰ্থিক সমস্যাৰ বাবে অলপ চিন্তা কৰিব লাগিব। আজি আপুনি এটা নতুন ব্যৱসায়িক পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। অফিচৰ মানুহে আপোনাক বহুত সহায় কৰিব। খুচৰা ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। সহকৰ্মীসকলৰ সহায়ত আপোনাৰ কাম সোনকালে সম্পূৰ্ণ হ'ব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। ব্যৱসায়িক বিষয়ত আপুনি আপোনাৰ জীৱনসংগীৰ সমৰ্থন পাব। আপুনি হয়তো কোনো আত্মীয়ক সহায় কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি বহুত সুখী হৈ থাকিব। দৌৰা দৌৰি হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।